হেল্ল' এভৰিৱান। মাঘ বিহু বুলি চিৰাটো সকলোৰে ঘৰত আনিছেই বা আছেই বা ঘৰত বনাইছেই, কিন্তু সেই চিৰাখিনি বহুত দিন ষ্ট'ৰ কৰি ৰাখিবৰ কাৰণে আপোনালোকে এইদৰে মিক্সাৰ বনাই ল'ব পাৰে। খাবলৈ খুবেই সোৱাদ লগা হয় আৰু কম সময়তে বনাব পাৰে এটা বহুত টেষ্টি ৰেচিপি হয়। এইদৰে চিৰাটো যদি আপোনালোকে মিক্সাৰ বনাই পেলাই থৈ দিয়ে নহয়, ছমাহলৈকে ষ্ট'ৰ কৰিব পাৰিব। এনেই চিৰাটো থৈ দিলে অকণমান কেতিয়াবা তিতা ভাৱ এটা আহি যায়, বা সদায় ঠাণ্ডা দিনত দৈ চিৰা খোৱাটোও সম্ভৱ নহয়। এইদৰে এবাৰ মিক্সাৰ বনাই চাবচোন। বিহু বুলিতো পিঠা পনা বহুত বনোৱা হৈছে, কিন্তু নিমখীয়া কিবা এটাও লাগে নহয় জানো। তাৰ কাৰণে এয়া মই এপোৱা বুটৰ দালি লৈ লৈছোঁ। দালিখিনি প্ৰথমতে একদম ভালদৰে ধুই ল'লোঁ। তাৰপিছত মই ইয়াত আধা চামুচ বেকিং চ'ডা এড কৰি দিছোঁ। বেকিং চ'ডা দিছোঁ, বেকিং পাউডাৰ নহয়, বেকিং চ'ডা এড কৰি ভালদৰে মিলাই ল'লোঁ আৰু ঢাকি পেলাই এতিয়া মই গোটেই ৰাতিটোৰ কাৰণে থৈ দিম। আপোনালোকে 5-6 ঘণ্টামানৰ কাৰণেও ঢাকি পেলাই থ'ব লাগে পাৰে, মানে দালিখিনি একদম ধুনীয়াকৈ কোমল হৈ যাব লাগিব। মই গোটেই ৰাতিটোৰ কাৰণে ভিজাই থৈ দিছিলোঁ আৰু পিছদিনা ৰাতিপুৱা মানে 10টামান বজাত এয়া দেখিছেনে দালিখিনি কিমান ধুনীয়াকৈ ফুলি গ'ল। এই ৰেচিপিটোৰ কাৰণে দালিখিনি 7-8 ঘণ্টা বা 5 ঘণ্টাটো ভিজাবই লাগিব, তাতকৈ কম ভিজালে নহ'ব। এতিয়া মই দালিখিনি ভালদৰে আকৌ ধুই ল'ম, মানে 5-6 বাৰ পানী দি ধুই ল'ম, যেতিয়ালৈকে ইয়াৰ মানে বেকিং চ'ডাৰ ফ্লেভাৰটো গুচি নাযায়। 5-6 বাৰমান ধোৱাৰ পিছত যেতিয়া পানীখিনি একদম ধুনীয়াকৈ চাফা পানী ওলাই নহয়, তেনেকুৱাতে মই এটা খৰাহীত 10 মিনিটমানৰ কাৰণে টুকি পেলাই থৈ দিলোঁ। আৰু 10 মিনিটমান টুকি থোৱাৰ পিছত মই এখন গামোচা লৈ লৈছোঁ। গামোচা বা কটন কাপোৰ বা টাৱেল যিকোনোৱে লৈ ল'ব পাৰে। তাত মই ধুনীয়াকৈ দালিখিনি মেলি দিছোঁ আৰু কাপোৰখন দি পেলাই ধুনীয়াকৈ মচি পেলাই মই শুকুৱাই লৈছোঁ। যদি আপোনালোকৰ হাতত সময় আছে, আধা ঘণ্টাৰ কাৰণে ফেনৰ তলতো শুকুৱাই ল'ব পাৰে। আৰু দালিখিনি শুকাই গ'ল, এতিয়া মই ছাইড কৰি থৈ দিম। আৰু এটা মিক্সাৰ জাৰ লৈ লৈছোঁ, তাত মই 2 চামুচ ধনিয়া পাউডাৰ, 2 চামুচ চফ আৰু 1 চামুচ জিৰা এড কৰি দিছোঁ। লগতে 1.5 চামুচ জলকীয়া গুড়ি এড কৰি দিছোঁ। ইয়াৰ জেগাত আপোনালোকে কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিব পাৰে। আধা চামুচ হালধি পাউডাৰ আৰু লগতে আধা চামুচ ক'লা নিমখ আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ, বগা নিমখটো। আৰু লগতে আধা চামুচ মই চাট মছলা এড কৰি দিছোঁ। এতিয়া মই এইখিনি একদম ধুনীয়াকৈ পিচি ল'ম। মছলাখিনি পিচাই আছে, কিন্তু এইদৰে এবাৰ যদি পিচি দিয়ে নহয়, গোটেইখিনি ভালদৰে মিহলি হৈ যায়। আৰু চিৰাৰ এই নিমখীয়া মিক্সাৰটো বনাবৰ কাৰণে মই চিৰা লৈ লৈছোঁ। আধা কেজি মই পাতল চিৰাটোৱে লৈছোঁ, কিন্তু আপোনালোকে ঢেঁকী চিৰাটোও ল'ব পাৰে। ঢেঁকী চিৰাটো ল'লে অকণমান সময়টো বেছি লাগিব চিৰাটো ফ্ৰাই কৰিবৰ কাৰণে। আনফালে এটা কেৰাহীত মই তেল গৰম কৰি ৰাখিছোঁ। তেলটো গৰম হৈ যোৱাৰ লগতে ইয়াত মই বাদাম ভাজি ল'ম। বাদামখিনি ভাজিবৰ কাৰণে মই এখন চালনী ব্যৱহাৰ কৰিছোঁ, কিন্তু আপোনালোকে ডাইৰেক্ট তেলত দি পেলাইও ভাজিব পাৰে। যদি ডাইৰেক্ট তেলত দি বাদামখিনি ভাজে নহয়, গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব। মই ল' টু মিডিয়াম ফ্লেমত বাদামখিনি ভাজি ল'ম, বহুত বেছি সময় নালাগে। আৰু যদি বাদামটো ভাজা বাদাম হয় নহয়, তেতিয়াহ'লে এই প্ৰচেছটো স্কিপ কৰিব পাৰে। মোৰ কেঁচা আছিলে কাৰণে মই বাদামখিনি ভাজি ল'লোঁ। 1 মিনিট মানে ধুনীয়াকৈ বাদামখিনি ভাজা হৈ গ'ল। এতিয়া মই বাদামখিনি উলিয়াই ছাইড কৰি থৈ দিলোঁ। আৰু লগতে মই ইয়াত 2 চামুচ কিচমিচ লৈ লৈছোঁ। কিচমিচটো ফুলি যোৱালৈকে মই ভাজি ল'ম। মই চালনীখনেই ব্যৱহাৰ কৰিছোঁ, কিন্তু এইদৰে মিক্সাৰ বনালে নহয়, এনেকুৱা চালনীখনত মানে ভাজিলে সহজ হয় আৰু উলিয়াবলৈ অকণমান। যদি ডাইৰেক্ট তেলত দিয়ে মানে অকণমান উলিয়াবলৈ কষ্ট হয়। আৰু এনেকুৱা চালনী সকলোৰে ঘৰত থাকেই বুলি ক'ব পাৰি। আৰু কিচমিচখিনি ফ্ৰাই হৈ যোৱাৰ লগতে মই উলিয়াই থৈ দিলোঁ। কিচমিচ ফুলি যায়। আৰু সেয়া মই লৈ লৈছোঁ শুকান নাৰিকল। শুকান নাৰিকলটো মই দীঘল দীঘলকৈ স্লাইচত কাটি লৈছোঁ। আৰু নাৰিকলখিনিও মই কালাৰটো চেঞ্জ হোৱালৈকে ভাজি ল'ম। আৰু নাৰিকলখিনি ভাজি হোৱাৰ লগত মই ছাইড কৰি থৈ দিলোঁ। আৰু এয়া মই লৈ লৈছোঁ 10-12টামান নৰসিংহৰ পাত। নৰসিংহৰ পাতকেইটাও মই ভাজি ল'ম। ধ্যান ৰাখিব নৰসিংহৰ পাতৰ যাতে কালাৰটো চেঞ্জ হৈ নাযায়। অকণমান মচমচীয়া হৈ যোৱাৰ লগতে উলিয়াই পেলাই থৈ দিম ছাইড কৰি। আৰু এয়া মই চিৰাখিনিও ভাজি ল'ম চেম প্ৰচেছতে। চিৰাখিনি মই এবাৰতে এড কৰি দিয়া নাই, কমাই কমাই এড কৰিছোঁ। মোৰ চিৰাটো যিহেতু পাতল আছিলে, একেবাৰে কম সময়তে চিৰাটো ভাজা হৈ গৈছে। যদি আপোনালোকৰ ঢেঁকী চিৰাটো হয় নহয়, ডাঠটো হয়, তেতিয়াহ'লে অকণমান সময় লাগিবও পাৰে। আৰু মই যোনটো চিৰা ব্যৱহাৰ কৰিছোঁ নহয়, এইটো ফ্ৰাই নকৰিলেও হয়, ডাইৰেক্ট আপোনালোকে কেৰাহীত অকণমান তেল দি পেলাই ভাজি ল'লেও হৈ যায়। চিৰাখিনি ভাজিবৰ কাৰণে মই 3-4 বাৰ ব্যৱহাৰ কৰিছোঁ। 3-4 বাৰ মানে গোটেই চিৰাখিনি ভাজিছোঁ। চেম প্ৰচেছতে গোটেই চিৰাখিনি ভাজি ল'লোঁ। আৰু চিৰাখিনি ভাজি হোৱাৰ লগতে মই উলিয়াই পেলাই থৈ দিলোঁ ছাইড কৰি। আৰু চিৰাখিনি যেতিয়া ভাজি লয় নহয়, ঢাকি পেলাই থৈ দিব, যাতে চিৰাখিনি একদম পূৰা ঠাণ্ডা হৈ নাযায়। আৰু এয়া মই এতিয়া বুটৰ দালিখিনিও ভাজি ল'ম। বুটৰ দালি যেতিয়া ভাজিব নহয়, গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব। ল' ফ্লেমত বুটৰ দালিখিনি ভাজিব লাগিব 3 মিনিটমানৰ কাৰণে। বুটৰ দালিৰ ওপৰপৰা যদি কালাৰটো চেঞ্জ হৈ যায় নহয়, ভিতৰটো যদি কেঁচা থাকে নহয়, খাবলৈ মানে ভাল নালাগিব। যদি একদম ধুনীয়াকৈ ভিতৰৰ পৰা মানে সিজি আহে নহয়, তেতিয়া মচমচীয়া হৈ যাব, খাবলৈ খুবেই সোৱাদ লাগিব। আৰু 3 মিনিটমানত মোৰ বুটৰ দালিখিনি হৈ গ'ল। বুটৰ দালি ভাজা হৈ গ'লে গম পাই যাব ইয়াৰ কালাৰটো অকণমান চেঞ্জ হৈ যাব। আৰু এতিয়া মই বুটৰ দালিখিনি উলিয়াই ছাইড কৰি থৈ দিলোঁ। ইয়াত চিৰাখিনিও মোৰ ধুনীয়াকৈ মচমচীয়া হৈ গ'ল। ইয়াত কোনো ধৰণৰ তেলো হৈ থকা নাই, বহুত বেছি মানে শুকানেই হৈ গৈছে। যোনখিনি মছলা পিচি পেলাই থৈছিলোঁ নহয়, সেই মছলাখিনিও এড কৰি দিছোঁ। গোটেই মছলাখিনি এড কৰি দিছোঁ। যদি আপোনালোকৰ চিৰা পৰিমাণটো কম হয় নহয়, তেতিয়াহ'লে মছলা অকণমান কমাই এড কৰিব, বা পিছোতে অকণমান ইয়াৰ পৰিমাণটো কমাই দিব পাৰে। মছলা এড কৰি ভালদৰে এইখিনি মিলাই ল'ম। আৰু এই মছলাটো যেতিয়া মিলাই নহয়, চিৰাখিনি অকণমান গৰম থাকিব লাগিব। সেইকাৰণে কৈছোঁ চিৰাখিনি যেতিয়া ভাজি হয় নহয়, তেতিয়া ঢাকি পেলাই থৈ দিব, নহ'লে একেবাৰে শেষত চিৰাখিনি ভাজিব।
আৰু এতিয়া মই যোনখিনি ভাজি থৈছিলোঁ বাদাম নাৰিকল আৰু বুটৰ দালি সেইখিনিও মই ইয়াত এড কৰি দিম আৰু একদম ভালদৰে মিলাই ল'ম। আমাৰ মিক্সাৰ ৰেডি হৈ গ'ল। এই মিক্সাৰটো আপোনালোকে ষ্ট'ৰ কৰি ছমাহলৈকে ৰাখিব পাৰে, বহুত বেছি সোৱাদ লগা হয়। আৰু বিহু বুলি যিখিনি চিৰা আনিছে সেই চিৰাখিনিও কামত লাগি যাব। বিহুলৈ বনোৱা পিঠা পনা যেতিয়া শেষ হৈ যাব নহয়, তাৰপিছত আপোনালোকে চিৰাৰ এই মিক্সাৰটো ইউজ কৰিব পাৰে, নিজেও খাব পাৰে বা ঘৰলৈ কোনোবা আলহী আহিলেও দিব পাৰে। বহুত বেছি সোৱাদ লগা হয়। আৰু যদি ৰেচিপিটো ভাল লাগিছে পেজটো ফ'ল' কৰি দিব, লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে শ্বেয়াৰো কৰি দিব পৰিয়াল বন্ধুবৰ্গলৈ। চিৰাৰ এই মিক্সাৰটো এবাৰ বনাই চাবচোন, এবাৰ বনালে বাৰে বাৰে বনাবলৈ মন যাব। খাবলৈ খুবেই সোৱাদ লগা হয় আৰু একেবাৰে কম সময়তে বনাব পাৰে এটা সহজ ৰেচিপি হয়। এইদৰে চিৰাৰ মিক্সাৰটো বনাই পেলাই আপোনালোকে ষ্ট'ৰ কৰিও থ'ব পাৰে। আৰু ইয়াৰ পৰা মই আধাখিনি এনেদৰে টেমাত ভৰাই থৈ দিলোঁ। আৰু আধাখিনিত মই অকণমান যদি মিঠা ফ্লেভাৰটো বিচাৰে নহয়, যিসকলে অকণমান মিঠা ভাল পায় মিক্সাৰত, তেওঁলোকে মানে ইয়াত 2 চামুচ চেনি পাউডাৰ দিব পাৰে। মই চেনিটো মিক্সিত পিচি পাউডাৰ কৰি লৈছোঁ, সেই চেনি পাউডাৰটো 2 চামুচ এড কৰি দিছোঁ আৰু ভালদৰে মিলাই লৈছোঁ। যিসকলে মিঠা ভাল পায় তেওঁলোকে মিঠাটো দিব পাৰে চেনিটো, যিসকলে বেয়া পায় তেওঁলোকে স্কিপ কৰিব পাৰে। বহুত বেছি ভাল লগা ৰেচিপি হয়, এবাৰ ট্ৰাই কৰি চাব।